মাংস দিয়া এখন হোটেল থাকিব নোৱাৰিব অসমত কাৰণ ইয়াতে মাত্ৰ অকল হিন্দু নাথাকে ইয়াতে অকল মাত্ৰ মুছলমান নাথাকে ছাগলী মাংস খোৱাৰ লগত লাগি থাক কিন্তু গাহৰি খোৱা মানুহ লগত জীৱনত লাগি নলবি মই সেইটো কথা চিধাকৈ কৈছোঁ এইটো কথা তই গুৱাহাটীত থাকি এইটো পুৰা একদম দবদবানি কৰি থাকিব পাৰিব তই পুৰা একদম লেভেল ফালি থাকিব পাৰিব তই গুৱাহাটীত থাকি ঘৰত থাকি তই গাহৰি মাংস বন্ধ কৰ তই এই কথা তই ছ'চিয়েল মিডিয়াত আহি ক'ব পাৰিব কিন্তু কোকৰাঝাৰত আহি বা চিৰাঙত আহি এই কথা যদি কোৱা তোক লেংটা কৰি তোক গুৱাহাটীলৈ পঠাই দিব বুজি পাইছে না আজি ভিডিঅ'টো অসমীয়াতে হ'ব কিহৰ ওপৰত বনাওঁ আপোনালোকে গম পাইছে নিশ্চয় সেই জুলাই 2 তাৰিখত হয় না এটা ভিডিঅ' মানে ভাইৰেল হৈ আছিলে বোলে গাহৰি মাংস বন্ধ কৰিব লাগে বুলি এজন ব্যক্তিয়ে কি নাম নাজানো সি মিয়াৰ বাচ্চা চাগে সি মানে মিয়াৰ বাচ্চা হ'ব বুজি পাইছে নাই সি মানে মিয়াৰ পেটত জন্ম হোৱা হ'ব সি কি ক'ব আহিছে সি পুৰা গাহৰি বন্ধ কৰিব লাগে বুলি সি মানে ছ'চিয়েল মিডিয়াত পুৰা একদম পুৰা লেভেল দিছে সি বুজি পাইছে নাই সি কথা বুজি পাইছে নাই সি কথা যদি সি আমাৰ কোকৰাঝাৰত আহি যদি সি কয় গাহৰি মাংস বন্ধ কৰিব লাগে বুলি যদি আমাৰ কোকৰাঝাৰত আহি যদি সিটো যদি সিটোৰ ওপৰত যদি মন্তব্য কৰে নহয় সি কেলা গুৱাহাটীলৈ সি গৈয়ে নাপাব কেলা সি বুজি পাইছে নাই সি গুৱাহাটীলৈ গৈয়ে নাপাব কেলা সি তাক লেংটা কৰি পঠাব ইয়াক বুজি পাইছে নাই নাম কি নাজানো মই কোনোবা মিয়াৰ বাচ্চা হ'ব এইটো মই জানো আজি মানে 1 মাহ না 2 মাহ আগত এটা ভিডিঅ' পাইছিলোঁ মই তাক মানে কোনোবা তাক খেদিছে বুজি পাইছে নাই বাইক লৈ খেদিছে বোলে তাক কোনোবা খেদিছে নিউজত পাই আছিলোঁ মই বুজি পাইছে নাই এই এনেকৈ আলবাল মন্তব্য দিয়াৰ কাৰণে তাক খেদে মানুহবিলাক বুজি পাইছে নাই গম পাইছে না সেইদিনা যে এই টলগেটত কিবা কিবি হেৰি ক'ৰবাত যে কোনোবা বাইক লৈ কোনোবা যে খেদিছে বুলি যে নিউজত বজাই আছিলে যে মই এইটো ভিডিঅ' পাইছিলোঁ তাকে খেদিছে বুজি পাইছে নাই সেই গাহৰি মাংস বন্ধ কৰিম বুলি কোৱাৰ কাৰণে তাক খেদিছে মানুহ বুজি পাইছে নাই মই হাঁহিয়ে উঠে চাওক সেইটো ভিডিঅ' যদি যদি দেখি পাইছা মামাৰ এগেইনষ্টত কথা কৈছে মই ভাল পাইছোঁ বুজি পাইছে নাই মামাৰ এগেইনষ্টত কওক না কিন্তু গাহৰি মাংসৰ এগেইনষ্টত কেলা জীৱনত নকবি বুজি পাইছে নাই আৰু নালাগিবি কেলা এই ছাগলী মাংস খোৱাৰ লগত লাগি থাক কেলা ছাগলী মাংস খোৱাৰ লগত লাগি থাক কিন্তু গাহৰি খোৱা মানুহ লগত জীৱনত লাগি নলবি মই সেইটো কথা চিধাকৈ কৈছোঁ এইটো কথা তই গুৱাহাটীত থাকি এইটো পুৰা একদম দবদবানি কৰি থাকিব পাৰিব তই পুৰা একদম লেভেল ফালি থাকিব পাৰিব তই গুৱাহাটীত থাকি ঘৰত থাকি তই গাহৰি মাংস বন্ধ কৰ তই এই কথা তই ছ'চিয়েল মিডিয়াত আহি ক'ব পাৰিব কিন্তু কোকৰাঝাৰত আহি বা চিৰাঙত আহি এই কথা যদি কোৱা তোক লেংটা কৰি তোক গুৱাহাটীলৈ পঠাই দিব বুজি পাইছে না মই সেইটো স্পষ্টকৈ কৈছোঁ আৰু মই নিজে কৈছোঁ কেলা বুজি পাইছে নাই তই যদি ইমান সাহস দম আছে কেলা তই আমাৰ এই গুৱাহাটীত আহিবি মই গুৱাহাটীতে থাকোঁ বাৰু আহিবি আমাৰ বড়োৰ মাজত আহিবি তাৰপিছত এই কথা কবি যে গাহৰি মাংস বন্ধ কৰ বোলা তোৰ কেলা তোৰ ৰাজনীতিকৰ বিষয়ে বা কিবা পলিটিক্সৰ বিষয়ে তই কিবা কিবি তই হেৰি কৰি থাক না কেলা বুজি পাইছে নাই তই মামাই কিবা এটা কৈছে গাহৰিৰ লৈ তহঁতক কিবা এটা কৈছে এইটো কথা পলিটিক্স লাইন বা কিবা লাইন এইটো ৰাজনীতি লাইন সেইবিলাকত লৈ যা না কেলা তো গাহৰিৰ কথা কোৱাৰ লগে লগে কেলা সেই বড়ো জাতিৰ তেজত লাগি গৈছে বুজিব নাই গাহৰি বুলি কৈছে গাহৰি কেলা এই বড়ো মানুহে এই আমাৰ বড়ো জাতিবিলাক কেতিয়াবা কোৱা নাই যে আৰু জীৱনত কোৱাও নাই যে গৰু মাংস বন্ধ কৰ গৰু মাংস খাব নালাগে কুৰবানী দিব নালাগে আমি মানা কৰা নাই বুজি পাইছে না নাই মানা কৰি আছে মামাই কৰি আছে কুৰবানী দিব নালাগে গৰু মাংস খাব নালাগে এইবিলাক মামাই কৈ আছে মামাক ধৰক কেলা গাহৰি মাংস লৈ যদি এই কেলা আলবাল মন্তব্য কৰা নহয় এই কেলা বড়োৰ টেষ্ট উঠি যাব কেলা আৰু এই গাহৰি মাংস খোৱা যোনটো টেষ্টটো উঠি যাব তেতিয়া কেলা গম পাই যাব যে কি হ'ব তোক লেংটা কৰি পঠাম কেলা কোকৰাঝাৰ আহিলে কেলা মই চিধাকৈ কৈছোঁ কেলা তোক বুজি পাইছে নে নাই আৰু ছেকেণ্ড টাইম ভাল এই মন্তব্য নিদিবা গাহৰি মাংস লৈ যদি মন্তব্য দি থাকা তোক কেলা অকল তোক গুৱাহাটীত নিজৰ জেগাত নেখেদো কেলা তই য'তে যাওঁ তাতে খেদিব তোক কেলা বুজি পাইছে নে নাই গম পাইছা নহয় সেইদিনা খেদা খোৱাটো সেইটো কাৰণে আলবাল মন্তব্য দিব নালাগে কেলা বুজি পাইছা নে নাই শুদ্ধৰ ভাই